চিলাপথাৰৰ স্বেচ্ছাসেৱী সংস্থা সাৰথী আৰু ধেমাজি বুক ডিপোৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰিলে বিধায়ক ভুৱন পেগুৱে। চিলাপথাৰৰ নৱগঠিত স্বেচ্ছাসেৱী সংস্থা সাৰথী আৰু ধেমাজি বুক ডিপোৰ উদ্যোগত আজি চিলাপথাৰ প্ৰবীণ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আয়োজন কৰিছে বিনামূলীয়া চিকিৎসা শিবিৰ। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা অহা 4জনীয়া বিশেষজ্ঞ চিকিৎসকে পুৱাৰে পৰা কিডনী ইউৰোলজিৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰা শিবিৰত ৰাইজৰ লানি নিচিগা ভিৰ হোৱা পৰিলক্ষিত হৈছে। উক্ত চিকিৎসা শিবিৰ উদ্বোধন কৰি বিধায়ক পেগুৱে আয়োজকসকলৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে। গুৱাহাটীৰ পৰা আমাৰ ইউৰোলজি স্পেচিয়েলিষ্ট ডক্টৰ এটা টিম আহিছে। ইয়াত বিনামূলীয়া এটা স্বাস্থ্য শিবিৰৰ কাৰণে আৰু আমি আশা ৰাখিছোঁ এই স্বাস্থ্য শিবিৰে ইয়াতে ইউৰোলজি কিডনী ৰিলেটেড যিখিনি ডিজিজ আছে বা বেমাৰ আছে তাৰ এটা এৱাৰনেছ ডেভেলপ কৰিব আৰু কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ এটা সৰুকৈ হ'লেও এটা প্ৰচেষ্টা চলাইছে আৰু তাৰ কাৰণে মই আমাৰ স্বাস্থ্য আমি সাৰথী স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা আজিৰ তাৰিখত এই শিবিৰ বিনামূলীয়া শিবিৰটি পাতিম বুলি যি মনস্থ কৰিছিলোঁ সেই দিনটো আজি আহি পৰিল আৰু আমাৰ ইতিমধ্যে বিধায়ক ডাঙৰীয়াই মুকলি কৰিলে মঞ্চ মুকলি কৰিলে আৰু লগতে অৰূপ কুমাৰ নাথৰ লগত যিসকল তেওঁৰ টীম আহিছে তেওঁলোকেও চাগে সফলমণ্ডিত কৰি তুলিব তাকে আশা কৰি আজিৰ দিনটোলৈ অপেক্ষা কৰি আছোঁ। ধন্যবাদ। চিলাপথাৰৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট আছাম।